আজি আমাৰ প্ৰথম কুৱেশ্যন হ'ল দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ ষ্টেটছ অফ নৰ্থ ইষ্ট। কৰ্কটক্ৰান্তি ৰেখা উত্তৰ পূৰ্বাঞ্চলৰ কোন দুটা ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? অপশ্যন 4টা হ'ল অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ মিজোৰাম আৰু ত্ৰিপুৰা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ পপুলেশ্যন। জনসংখ্যাৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মেঘালয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি অৰুণাচল প্ৰদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্ম অফ এৰিয়া। মাটিকালিৰ ভিত্তিত তলৰ কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? অপশ্যন এ অৰুণাচল, অপশ্যন বি অসম, অপশ্যন চি মেঘালয়, অপশ্যন ডি ছিকিম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ অৰুণাচল। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ দ্য হাইয়েষ্ট বৰ্ডাৰ উইথ আছাম। নিম্নলিখিত কোন ৰাজ্যৰ অসমৰ সৈতে সৰ্বোচ্চ সীমা আছে? অপশ্যন এ অৰুণাচল, অপশ্যন বি মেঘালয়, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেঘালয়। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং টু ষ্টেট ডাজ আছাম শ্বেয়াৰ ইটছ বৰ্ডাৰ। তলৰ কোন দুটা ৰাষ্ট্ৰৰ লগত অসমৰ সীমা আছে? অপশ্যন এ চাইনা আৰু ভূটান, অপশ্যন বি বাংলাদেশ আৰু ম্যানমাৰ, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভূটান আৰু বাংলাদেশ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এ বৰ্ডাৰ উইথ ভূটান। তলৰ কোন জিলাৰ ভূটানৰ লগত সীমা নাই? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি বাক্সা, অপশ্যন ডি চিৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বঙাইগাঁও। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডাজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তলৰ কোন জিলাৰ লগত কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যন এ দক্ষিণ শালমৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি শ্ৰীভূমি, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 হুইচ ডিষ্ট্ৰিক্ট ডাজ নট হেভ এ বৰ্ডাৰ উইথ বাংলাদেশ। কোনখন জিলাৰ বাংলাদেশৰ লগত সীমা নাই? ইয়াত অপশ্যন কেইটা চাওঁ। অপশ্যন এ ধুবুৰী, অপশ্যন বি কাছাৰ, অপশ্যন চি হাইলাকান্দি, অপশ্যন চি ডি কৰিমগঞ্জ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হাইলাকান্দি। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ সোণাৰী, অপশ্যন বি হাটশিঙিমাৰী, অপশ্যন চি পাঠশালা, অপশ্যন ডি গড়মূৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি গড়মূৰ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 হাউ মেনি অট'নমাছ কাউন্সিল অফ আছাম। অসমৰ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? ইয়াৰ অপশ্যন কেইটা চাওঁ। অপশ্যন এ 5টা, অপশ্যন বি 4টা, অপশ্যন চি 3টা, অপশ্যন ডি 2টা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি 3টা। হু ইন্ট্ৰডিউচড বিহু ইন আহোম কোৰ্ট। আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল?
অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইন্ট্ৰডিউচড দুৰ্গা পূজা ইন আহোম কোৰ্ট। আহোম ৰাজসভাত প্ৰথম দুৰ্গা পূজা কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি টাইখামতি, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন ডি চুকাফা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল When did Battle of Samdhara take place? চামধৰা সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1615 চনত, অপশ্যন বি 1616 চনত, অপশ্যন চি 1663 চনত, অপশ্যন ডি 1663 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1616 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল When did মণিৰাম দেৱান was hanged up? মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী, অপশ্যন ডি 1857 চনৰ 26 আগষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল বেটেল অফ ইয়াণ্ডাবু টুক প্লেচ ইন দ্য ইয়াৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1825 চনত, অপশ্যন বি 1826 চনত, অপশ্যন চি 1926 চনত, অপশ্যন ডি 1626 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি 1826 চনত। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ দিহিঙীয়া ৰাজা। দিহিঙীয়া ৰজা হিচাপে কাক জনা গৈছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ চুহুংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বুদ্ধি স্বৰ্গ নাৰায়ণ। বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কাক জনা গৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ প্ৰতাপ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুৱেৰ ডিড স্বৰ্গদেউ চুহুংমুং ইষ্টেব্লিছ কেপিটেল। স্বৰ্গদেউ চুহুংমুং ৰাজধানী ক'ত পাতিছিল? অপশ্যন এ কুন্দিনা, অপশ্যন বি দিহিং, অপশ্যন চি বকতা, অপশ্যন ডি কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বকতা। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা। প্ৰথম বৰবৰুৱা কোন আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ৰাণী পানীছিঙা, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মোমাই তামুলী। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিল? আমাৰ অপশ্যনকেইটা চাই লওঁ। আমাৰ প্ৰথম অপশ্যন হ'ল লাচিত বৰফুকন, অপশ্যন বি মোমাই তামুলী, অপশ্যন চি ফ্ৰাচেংমুং, অপশ্যন ডি বৰবৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ফ্ৰাচেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য হাজবেণ্ড অফ মূলা গাভৰু। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ মোমাই তামুলী, অপশ্যন বি বৰবৰুৱা, অপশ্যন চি ফ্ৰাচেংমুং, অপশ্যন ডি লাচিত বৰফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি ফ্ৰাচেংমুং। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইষ্টেব্লিছড দুধৰালী। দুধৰালী কোনে স্থাপন কৰিছিল? অপশ্যন এ শিৱসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন চি গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ তুংখুঙীয়া ফৈদ। তুংখুঙীয়া ফৈদৰ জনক কোন? আমাৰ অপশ্যনকেইটা চাওঁ। অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ গদাধৰ সিংহ। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হুইচ প্লেচ অফ আছাম ইজ কল্ড
শাইনিং চিটি অন দ্য হিল অসমৰ কোন ঠাইক পাহাৰত জিলিকি থকা চহৰ বুলি কোৱা হয় অপশ্যন এ হাফলং অপশ্যন বি গুৱাহাটী অপশ্যন চি কাছাৰ অপশ্যন ডি চৰাইদেউ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন ডি চৰাইদেউ এই কুৱেশ্যনটো ইতিমধ্যে হৈ যোৱা জিটি এক্সামত সোধা হৈছিলে গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল when did বক্তিয়াৰ খিলজী attack in Assam বক্তিয়াৰ খিলজীয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল প্ৰথম অপশ্যন এ 1206 অপশ্যন বি 1227 অপশ্যন চি 1257 অপশ্যন ডি 1362 ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ 1206 Who was the earliest ruler of ancient Assam প্ৰাচীন অসমৰ প্ৰথম শাসকজনৰ নাম কি আছিল অপশ্যন এ নৰকাসুৰ অপশ্যন বি ভগদত্ত অপশ্যন সি মহিৰংগ দানৱ অপশ্যন ডি ভীষ্ম ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি মহিৰংগ দানৱ আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল অপশ্যন এ মহম্মদ চালে আকবৰ হাইদ্ৰী অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি হেনৰি কটন অপশ্যন ডি মহম্মদ ছাদুল্লাহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ মহম্মদ চালে আকবৰ হাইদ্ৰী ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন আছিল অপশ্যন এ মহম্মদ ছাদুল্লাহ অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি শৰৎচন্দ্ৰ শৰ্মা অপশ্যন ডি ভূমিধৰ বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ ছাদুল্লাহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা বান ৰজাৰ জীয়েক কোন আছিল অপশ্যন এ চিত্ৰলেখা অপশ্যন বি উষা অপশ্যন চি অমৃতপ্ৰভা অপশ্যন ডি ভানুমতী ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি উষা ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বীৰবাহু বুলি কাক জনা যায় অপশ্যন এ গোপাল অপশ্যন বি জয়মালা অপশ্যন চি ধৰ্মপাল অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি জয়মালা নেক্সট কুৱেশ্যন হ'ল when did মণিৰাম দেৱান was hanged up মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল অপশ্যন এ 1857 চনৰ 26 ফেব্ৰুৱাৰী অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী অপশ্যন চি 1858 চনৰ 26 জানুৱাৰী অপশ্যন ডি 1857 চনৰ 26 আগষ্ট ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি 1858 চনৰ 26 ফেব্ৰুৱাৰী আপোনালোকে নিজৰ স্কোৰ কমেণ্ট বক্সত জনাব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ দ্য নেপোলিয়ন অফ আছাম অসমৰ নেপোলিয়ন বুলি কাক জনা যায় অপশ্যন এ চুকাফা অপশ্যন বি লাচিত বৰফুকন অপশ্যন চি মণিৰাম দেৱান অপশ্যন ডি চুহুংমুং ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি চুহুংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ব হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড ৰুলাৰ অফ এনচিয়েণ্ট আছাম প্ৰাচীন অসমৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিল অপশ্যন এ চুকাফা অপশ্যন বি ভাস্কৰ বৰ্মন অপশ্যন চি পৃথু অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপাল ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোসাঁই প্ৰথম শদিয়াখোৱা গোসাঁই কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি মোমাই তামুলী অপশ্যন চি ফাচেংমুং অপশ্যন ডি বৰবখান ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ফাচেংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাউণ্ডেড কমতা কিংডম কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ অপশ্যন কেইটা চাই লওঁ অপশ্যন এ পৃথু অপশ্যন বি সন্ধ্যা অপশ্যন চি চুকাফা অপশ্যন ডি নৰনাৰায়ণ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি সন্ধ্যা
ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ইন্ট্ৰডিউচড বিহু ইন আহোম কোৰ্ট আহোম ৰাজসভাত কোনে বিহুৰ প্ৰচলন আৰম্ভ কৰিছিল অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰতাপ সিংহ অপশ্যন চি প্ৰমত্ত সিংহ অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আছাম চীন দেশৰ পৰা অসমলৈ অহা প্ৰথম চীন পৰিব্ৰাজকজন কোন আছিল অপশ্যন এ হিউৱেন চাং অপশ্যন বি ইউৱান হিউৱেন টিচি অপশ্যন চি চুংচুং অপশ্যন ডি আলেকজেণ্ডাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ হিউৱেন চাং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু এমং দ্য ফলোয়িং ইজ কল্ড বামুণী কোঁৱৰ তলৰ কোনজন বামুণী কোঁৱৰ বুলি জনা যায় অপশ্যন এ টাই খামতি অপশ্যন বি সুবিনফা অপশ্যন চি প্ৰতাপ সিংহ অপশ্যন ডি চুডাংফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি চুডাংফা আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগে ভিডিঅ'টো কমেণ্টছ লাইক আৰু শ্বেয়াৰ কৰিব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ফিনিশ্ড দ্য ফেমাছ লাকলি চিষ্টেম প্ৰখ্যাত লাকলি ইৰা কোনে সমাপ্ত কৰিছিল অপশ্যন এ চুহুংমুং অপশ্যন বি চুজিনফা অপশ্যন চি প্ৰতাপ সিংহ অপশ্যন ডি চুপিমফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চুহুংমুং ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ফাৰ্ষ্ট বৰবৰুৱা প্ৰথম বৰবৰুৱা কোন আছিল অপশ্যন এ লাচিত বৰফুকন অপশ্যন বি মোমাই তামুলী অপশ্যন চি লানিপানী সিঙা অপশ্যন ডি বৰবক খান ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি মোমাই তামুলী আপোনালোকে আপোনালোকৰ নিজৰ স্কৰটো কমেণ্টছত জনাবলৈ নাপাহৰিব ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ আছাম অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায় অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি ভাস্কৰ বৰ্মন অপশ্যন চি মণিৰাম দেৱান অপশ্যন ডি চুকাফা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি চিলাৰায় অপশ্যন চি শিৱসিংহ অপশ্যন ডি লক্ষ্মী সিংহ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি শিৱসিংহ ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ডটাৰ অফ কিং বানাসুৰা বান ৰজাৰ জীয়েক কোন আছিল অপশ্যন এ উষা অপশ্যন বি চিত্ৰলেখা অপশ্যন চি অমৃতপ্ৰভা অপশ্যন ডি ৰুক্মিণী ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ উষা